আজি ডিনাৰ এটা মজা আমি তো নীলাজ বনি গেলো গাইছ সঁচা এই বিদ্যাম এই কাণত ধৰি কেনে কৈছো হে গাইছ ৱেলকাম টু নিউ ভ্লগ বাকি মই আজি ওলাইছো বাৰু 6টা বজাতে টাইম এতিয়া কি হৈছে কিমান গম পাইছি টাইম হৈছে 10:37 এই 10:37 মোৰ ভ্লগ ষ্টাৰ্ট হ'ব এতিয়া মানে কি হ'ল গধূলিৰ পৰা ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ ভিডিঅ' বনাম ভাবি থাকোঁতে মানে এনাৰ্জিয়ে পোৱা মানে এনাৰ্জি নাপাওঁ কাৰণে মই যি বোলে নবনালোঁ সেইখিনি সময় ইটা বোলে ইটাৰ পৰা ষ্টাৰ্ট কৰি দিওঁ যি আছে যিহেতুকে নাইট ডিউটি মাৰিম আজি তো ইটাৰ পৰা ৰাতিপুৱা 7টা বজাত গেলি আছোঁ তো ইটাৰ পৰা বানে দাং যি আছে নেকি বাকী বাৰু 300 টকা মাৰিলোঁ মই আজি অলপ অৰ্ডাৰ বেয়া আহিছে বাৰু ৰাতিত গেলি ভাল হ'ব পাৰে বাকী চাওঁ এতিয়া আছোঁ মই 8 গাঁৱত বাকী 8 গাঁৱত অৰ্ডাৰ এটা দিলোঁ দি কেনে এতিয়া যাম মই উলুবাৰী ফালে বাকী আজি হতে ৰাতি আছোঁ গাইছ কাৰণটো কিয় দিনত মাৰবা নোৱাৰি হয় ৰ'দ হয় ট্ৰাফিক হয় আৰ্নিং বোলে একদম কম 20 টকা অৰ্ডাৰ মাহা দি থাকে সেনেকৈ যিমান বল দিলেও নহয় তাতকৈ যি আছে ৰাতিয়ে মাৰিম ৰাতিয়ে পইচা ইনকাম কৰিম আৰু যি আছে ৰ'দত অলবাও নোৱাৰি দিয়কচোন ইমান গৰমত হয় না বাকী ৰাতিয়ে চাওঁ কিমান হয় বাকী আপোনালোকক দেখাই আছোঁ বনি থাকক ভিডিঅ'ত আজি মজা হ'ব বাৰু ৰাতি কয় যাওঁ অলপমান জেগাও চাম দিয়কচোন অলপ বস্তুবিলাক কাৰণ মাজনিশা গুৱাহাটীখন অলপ বেলেগ হৈ যায় না অৰ্ডাৰ লাগছি এইটো এই ভ্লগ ষ্টাৰ্ট কৰাৰ পিছত ফাৰ্ষ্ট অৰ্ডাৰ এইটো ৱাৰ্ম অভেন কেক ৰিচ মাইডাং অৰ্ডাৰ ৰেডি আছে যাই কিনে পিক আপ কৰিলে হ'ল আৰু গেলি হ'ল বেছি নহয় 36 দিছি এইটো বাৰু বঢ়িয়া চলি যাব এনেকৈ 12টাৰ পিছতহে আজি খেলাখন যাব মানে 12টাৰ আগতো মোক আজি অৰ্ডাৰবিলাক চব বেয়া দিছিয়ে 12টাৰ পিছতে খেলাখন ভাল হ'ব তাৰে পিছত চাম কেনে আজি মোৰ মাত্ৰ 300 টকা হৈছে মাত্ৰ 6টা বজাৰ পৰা ইমান বেয়া মানে কি ক'ব উপায় নাই বাকী 12টাৰ পিছত খেলাখন যদি পাল্টি যায় বোলে ইফালে 400 সিফালে 800 হৈ গ'ল এতিয়া মজা লাগি যাব না বাকী অৰ্ডাৰটো পিক আপ কৰি লওঁ ৰ'ব অৰ্ডাৰ হৈ গ'ল পিক আপ এইটো অৰ্ডাৰ বাকী এটা গুড নিউজ আছে ৰ'ব গুড নিউজ বহুত ডাঙৰ মানে দিল গাৰ্ডেন হৈ গৈছে মোৰ বাকীতো মই অৰ্ডাৰটো লৈ কিনে মই যাবই লাগিব বাকী তাকে লাগি যাই কিনে চাওঁ কি হয় মানে কেছটো কি হৈছে গম পাই না মই আপোনালোকক দেখা ৰ'ব এইটো চক কি হৈছে কেনচেল প্লিজ ব্ৰাদাৰ অৰ্ডাৰটো বোলে কেনচেল কৰিব লাগে এতিয়া মইতো কেনচেল কৰিব নোৱাৰোঁ মইতো যাবই লাগিব তেওঁৰ লোকেশ্যনত গেলি যাই কেনে চাওঁ যদি লয় নললিয়া যদি ফোন ৰিচিভ নকৰে তেতিয়া কেনচেল কৰি কেনে আৰু মইহে খাই দিম আৰু মজা আজি ইয়াত যোৱাকালি খাব নাপালোঁ বাৰু আজি পালি ভাল লাগিল হয় বাকী যাই আছোঁ ৰ'ব অৰ্ডাৰটো দিবা কাৰণে অৰ্ডাৰ লৈ কেনে আহি পালোঁ লোকেশ্যন অহাৰ পাছত এতিয়া কৈ আছে তাই বোলে খানাপাৰাত আছে মই আছোঁ উজান বজাৰত মানে তাইৰ ল'ব ইচ্ছাই নাই মানে পে'মেণ্টটো কৰা নাই সেইকাৰণে বাহানা বনাইছে এতিয়া অফিচকে ফোন কৰি কেনে কওঁ যি কৰে কৰিব আৰু বাকী মোৰতো এনে আনে যাওকচোন বাকী নকওঁ আৰু বাকী কিবা কৰে এতিয়া অফিচে আৰু এবাৰ ফোন কৰোঁ ৰ'ব ফোন কৰি কেনে সুধোঁ ফাৰ্ষ্ট টাইম ফোনটো ৰিচিভ কৰলা এতিয়া ফোনে ৰিচিভ কৰা নাই কি যে হ'ব চাওকচোন উপায় নাই আৰু ফোনে চুইচ অফ কৰি দিলাক চাগে আৰু এতিয়া টাইমাৰ লাগিছে ৰ'ব ফোনে ৰিচিভ কৰা নাই তাই 10 মিনিট ৰখা দিছিল 3 মিনিট আছে আৰু তাৰপিছত অফিচৰ লগত কথা পাতি কেনে সুধোঁ কি কৰে তাহোনৰো ফোন কৰিব ফোন কৰাৰ পাছত তাইতো বম্বু খাবই আজি নহয় কালি বম্বু খাবই কোম্পানী এনাই এৰি দিয়াত নাই তাৰপিছত নিজে কেঞ্চেল কৰি দিলে ভাল মই এমাহ মই ৰখা নাংগে না এতিয়া মই এতিয়া আধা ঘণ্টা এনেই মিছাতে ৰখবা লাগিব সময়খিনি বৰবাদ খাবা পাম সেইটো বাৰু বেলেগ কথা হ'লেও দিয়কচোন হেনা কাষ্টমাৰ কেয়াৰৰ ৰিকুৱেষ্টটো একচেপ্ট হৈ গ'ল বাৰু এতিয়া কাষ্টমাৰ কেয়াৰে ফোন কৰিব এতিয়া বাৰু এজেণ্ট লাগি আছে ৰাতি হ'লেও অলপমান এজেণ্টবিলাকে অলপমান খেলি মেলি কৰে লাগতে অলপমান টাইম লাগে হ'লেও চাওঁ কি হয় অৰ্ডাৰ লাগি গ'ল দিয়ক আমাৰ অসমীয়া মানুহ ৰজত পাঠক এতিয়া গোটেইখিনি কথা কৈ দিম ইয়াত যি কৰে সি কৰিব আৰু মোৰতো দোষ নাই মইতো আহিছোঁৱে এতিয়া অৰ্ডাৰ দিবৰ কাৰণে তাহোনে লোকেশ্যন ভুল দিছে মই কি কৰোঁ এতিয়া ফোন আহিলে ৰিচিভ কৰোঁ আৰু কথা পাতোঁ আৰু ফোন আহিছে ৰ'ব हेलो हाँ सर वो कस्टमर बोल रहा है कि यहाँ पे वो नहीं है अच्छा वो बोल रहे यहाँ से 10 किलोमीटर दूर खानापारा में है ऐसा बोल रहे वो अच्छा ऑर्डर हो गया कैंसिल इतना फाइंडिंग न्यू कस्टमर लगी दिছে এতিয়া মই এতে আৰু মানে ধৰি লওক কিমান মিনিট ৰখবা লাগিব চাং ৰ'ব এতে মই আৰু 13 মিনিট ৰখবা লাগিব উপায় নাই আৰু কি কৰোঁ ৰখি দাং বাকী এইটো আৰু লাগে দিব চাগে আৰু মই বেলেগ জেগাত এনে নতুন কাষ্টমাৰটো এনে ঝামেলা কৰি থাকে মানে নতুন কাষ্টমাৰটো নাংগে এইটো মোৰ পেটকে যাব সেনেহান বাকী ৰখোঁ আৰু এতিয়া অলপ সময়খিনি বৰবাদ গেল উপায় নাই গাইছ এলাখান আপিক কি ক'ব মানে আৰু বাকী এতিয়া যাব লাগিব মই ৰেলৱে ষ্টেচন তাকে যাই কেনে মোৰ মানে অৰ্ডাৰটো কেঞ্চেল হ'ব গুৱাহাটী ৰেলৱে ষ্টেচন তাকে লাগি যাং ৰিচ মাৰি কেনে আৰু ফটোটো দিব লাগিব এইটো অৰ্ডাৰৰ ফটোটো দি কেনে তাৰপিছতে কেঞ্চেল হ'ব এই মজা আৰু বঢ়িয়া লাগি গ'ল আজি কেক এটা খাব পাম দিয়ক আজি আৰু নেকি পল্টন বজাৰ ষ্টেচন অৰ্ডাৰ কেঞ্চেল এইটো
সদ্যাং কেঞ্চেলত 25 টকা পালোঁ মজা লগৰটোৰ লগত মিলি কেনে একেলগে খাম আৰু এতিয়া এইটো যি আছে আছে আৰু মই ৰেলৱে ষ্টেচনৰ পৰা ডাইৰেক্ট লৈ ইয়াতে আহি কেনে মোৰ নেক্সট অৰ্ডাৰ লাগিলে আৰু এইখনত লাপিনছ পিজ্জা অৰ্ডাৰ বাৰু ৰেডি হোৱা নাই এইটো 12টাৰ লাষ্ট অৰ্ডাৰ হ'ব 12টাৰ পিছত অৰ্ডাৰ লাগব আৰু এইটো দিয়াৰ পিছত আৰু এই দিয়াৰ পিছত 12টাৰ পিছত আৰম্ভ হৈ যাব ষ্টাৰ্ট হৈ যাব আৰু বাকী এইটো বজাং মানে আকলাই কিনকে বজাম একেলগে লগৰটোকো মাতি দিছোঁ এইজন আপোনালোকে চিনিয়ে পায় তেওঁ ভিডিঅ' বনাই আছে বাৰু বাকী দৌ মিলি বজা যাং আৰু মজা আৰু কেতিয়াবা এনেকৈ খাই থাকিব পাৰিলে মানে বৈদ্য ভাল লাগে হয় না বাকী কোম্পানী যদি চাই আছে বেয়া নাপাওক মানে এইটো মইতো কেঞ্চেল কৰা নাই নহয় কাষ্টমাৰে কেঞ্চেল কৰিছে আপোনালোকে নিজে মোক খাব দিছে সেনেকুৱা কথা হয় না নহয় এতিয়া বজাং আৰু কেনাই বাকী এনে ভাল লাগি থাকে ন মন চন বাকী আপিটোৱে বেয়া বম্বু দিছে বাৰু লাভে হৈছে মোৰ অৰ্ডাৰটো কেঞ্চেল হোৱাৰ কাৰণে মই খাব পাইছোঁ বাৰু তথাপিও তাই কিন্তু আধা ঘণ্টা মোৰ বৰবাদ কৰি দিছে একেবাৰে তই কেঞ্চেল কৰাৰ আগতে কেঞ্চেল কৰি দি সেনেকুৱা কথা কিন্তু নাই তাই বাহানা মাৰাত ব্যস্ত মানে মই খানাপাৰাত আছোঁ মই অসমতে নাই মানে সেনাহান কৰে তাই বোলো মই এতিয়া মেঘালয় এতিয়া মই বোলো দে মোৰ বোলোতো ভালেই হ'ব সেনাহান দেখোন হ'লেও আৰু সময়খিনি বৰবাদ গেল বাৰু এইটো খাং আৰু এনজয় কৰোঁ এওঁ ভ্লগত লাগি আছে পুৰা আমি তো নীলাজ বনি গেলো গাইছ সঁচা এই বিদ্যাম এই কাণত ধৰি কেনে কৈছোঁ জিন্দগীত মই মানে মানুহৰ আগত ফটো নুঠো মই আকলাইও মই ফটো নুঠো মানে কেমেৰাটো অন কৰিলে মোৰ নিজৰে লাজ লাগে আৰু আজি মই ভিডিঅ' বনাই আছোঁ মানে কি যে লাইফ চেঞ্জ হৈ গ'ল মানে কি ক'ব ভিডিঅ' যদি বেলেগ কয় ভিডিঅ' কৰোঁ বোলে মই তাক গালি দাং ভিডিঅ' বনাবি তই সেনান কথা এতিয়া নীলাজ হৈ গ'লো গাইছোঁ উপায় নাই আৰু নামি গৈছোঁ যাওক ফিল্ডত আৰু নে কি বাকী এইটো এনজয় কৰোঁ এইটো বাৰু চেপটো বঢ়িয়াকৈ মিলাই দিছে না মানে দৈটা 50-50 কৰি ভাগি খাম একদম এখানে চামুচ দিছে এখন মাজেদি ভাঙি দিম দৌৰে আধা 50-50 কেকো 50-50 চামুচো 50-50 নে কি একদম মজা না মানে এইটো হৈছে এক্সৰ হাৰ্ট আমি দিওঁ ভগে খাম এতিয়া এক টুকুৰা কৰি অৰ্ডাৰ কেই নাবা তাতে ৰেডিয়ে মাৰছি মই পাহৰিয়ে গৈছোঁ খৰ উৎপাতত 8 মিনিট আগতে অৰ্ডাৰ ৰেডি মাৰছি বাকী অৰ্ডাৰ পিক আপ কৰোঁ ৰ'ব অৰ্ডাৰ পিক আপ হৈ গ'ল এই ক'ত যাব লাগে চনাই বাইকক গেলি যাই চাই আছোঁ ৰ'ব অৰ্ডাৰ হৈ গ'ল পিক আপ বেগ মে ডাল দিয়া এতিয়া মই যাব লাগে অম্বিয়াগিৰি মজা জেগা একদম কিন্তু 12টা বজাৰ অৰ্ডাৰ না বাৰু একো নাই এইটো অৰ্ডাৰ দিলেহে মোৰ 12টাৰ পিছত কাউণ্টডাউন ষ্টাৰ্ট হ'ব সেইকাৰণে বাকী যাই আছোঁ আপুনি কিবা ক'ব বিলতে আলিছে ধুনীয়া পদুমি হয় নেকি মই কিবা বেলেগ শুনিছিলোঁ দেখোন তো কেকটো বজালোঁ বঢ়িয়াকৈ এতিয়া মোৰ অৰ্ডাৰ লৈ যাই আছোঁ মই অম্বিকাগিৰি বঢ়িয়া জেগা মানে এখিনি জেগাত যদি ভিতৰে ঘূৰি থাকে তেতিয়াহ'লে ভাল লাগে কাৰণ তুমি বাহিৰত যাব লগা হ'লে অলপমান চিন্তা হৈ দিয়কচোন কাৰণ তোকে এখিনি আমাৰ লোকেল জেগা না সেইকাৰণে বাকী যাই আছোঁ অম্বিকাগিৰি ইয়াত তাকে যাই কেনে এতিয়া লাগছি এওঁৰ অৰ্ডাৰ লাগছে আৰু এই মা কালী হোটেল কটন বজাৰ 125 টকা বাৰু বঢ়িয়া অৰ্ডাৰ লাগছে মোকহে বাৰু কাটা অৰ্ডাৰ দি থকা হৈছে গাইছ নাজনো কিবা হৈছে মোৰ যোৱাকালিও আমাৰ এটা অৰ্ডাৰ ভাল নহ'ল মানে 12টা বজাত আৰু সেই যোৱাকালি দিয়কচোন তো 500 টকা এটা মাৰছোঁ মই 6 ঘণ্টাত বাকী 12টাৰ পিছত চাং কিমান হয় কিমান টকা এটা অৰ্ডাৰ দিম কাৰণটো কিয় জমেট'ৰ এটা ষ্ট্ৰেটেজি কি আৰু আপোনাক ধৰি লওক যদি আপোনাক 12টাৰ আগত অলপমান বেয়া কৰিছে তো 12টাৰ পিছত অলপমান ভাল কৰিব সেনেহেন সেই হপতে আৰু আজি 4টাক গেলি মাৰিম যি আছে তো 12টাৰ পিছত চেপ্টাৰ চুৰু বাকী এতিয়া যাই আছোঁ অম্বিকাগিৰি বাকী এই মই উলুবাৰী পালোঁ এয়া টাৰ্ণিং লৈ কেনে চিধা অম্বিকাগিৰি একেদিনা ৰাতিয়ে মাৰিব লাগিব গাইছ উপায় নাই কাৰণটো কিয় গম পাইছি না এই ধৰি লওক মাহৰ শেষ আহিল মাহৰ আৰম্ভণি হ'ল লগে লগে আৰু ইনষ্টলমেণ্ট আহিব ৰুম ভাড়া আহিব মানে গাড়ী ছাৰ্ভিচিং দিব লাগিব এই খৰচবিলাক মানে মাহৰ প্ৰথমতে আহি যায় না এতিয়া একেদিন অলপমান বল দিব লাগিব যি আছে এতিয়া দিনত যিমান মাৰিলেও মানে পইচা নহয়েই ৰাতি মাৰিবই লাগিব যি আছে উপায় নাই এনেই এক্সট্ৰা পইচাৰ কাৰণে নহ'লে দিনত মাৰিলে আপোনাৰ 1000-1200 হ'ব সেইখিনি দিন নহয় না নাতে আৰু দিনত মাৰিলে ধৰি লওক অলপ খৰচটো বেছিকৈও যায় না সেইকাৰণে ৰাতিয়ে মাৰিব লগা হৈছে এতিয়া ইনষ্টলমেণ্ট দি উঠিলিহে অলপমান আজৰি হ'লিহে অলপমান ৰেষ্ট কৰিব পাৰিম SP 125 হণ্ডা SP 125 মোৰ গাড়ী পিছে গাড়ীখনৰ বিষয়ে অলপমান আচ্ছাই পাম আপোনালোক গাড়ী ল'ব মন আছে একবাৰ আপোনালোকে SP 125 কনচিডাৰ কৰিব পাৰে মই একো প্ৰমোচন কৰা নাই হ'লেও মই কথাষাৰ কিয় কৈছোঁ এনেকৈ যে চাওক মাইলেজৰ বাপ 1 নম্বৰ মাইলেজৰ 70 মাইলেজ পাব তাৰে পিছত ধৰি লওক আপোনাৰ ভাগান নালাগে এখন গাড়ী যিমান নচলাক কিয়া এতিয়া মই এখন গাড়ী ধৰি লওক এই 1.5 বছৰত 80,000 কিলোমিটাৰ চলালোঁ মোটামুটি এতিয়া মই আজি মানে যিমান চলালেও দিনটো মই গাড়ী চলাওঁ জমেট' মাৰিলি ডেইলি 150-200 কিলোমিটাৰ চলেই কিন্তু ভাগান নালাগে সকলোৰে এলা একো নহয় বিন্দাছ চলে ধৰক গাড়ী টেনশ্যনে নাই সেইকাৰণে মানে SP 125 বেষ্ট গাড়ী অৰ্ডাৰ হৈ গ'ল ডেলিভাৰীতে ডেলিভাৰ মাৰ্ক কৰি দিলোঁ 5 ষ্টাৰ দি দিওঁ বাৰু 72 বাৰু বঢ়িয়া
এতিয়া 12টাৰ আগৰ খেলাখন খতম, এতিয়া 12টাৰ পিছৰ খেলাখন আৰম্ভ। টাইম হৈ গৈছে বাৰু 12টা 12:30 বাজিল, তথাপিতো মানে অৰ্ডাৰটো মোৰ 11:50 লাগছিল না, সেইকাৰণে 12টাৰ আগত গুচি গ'ল। এতিয়া যোৱাকালি মই মাৰিলোঁ আপোনাৰ কিমান গম পাইছে না, একদম বেয়া আহিছে মোৰ মানে চক। যোৱাকালি মই মাৰিলোঁ মাত্ৰ 404 টকা, একদম বেয়া আহিছে মানে 404 টকা, উপায় নাই 6 ঘণ্টাত বহুত বেয়া গৈছে। বাকী এতিয়া 12টাৰ পিছত যিখিনি অৰ্ডাৰ মাৰিম তাৰে 25 টাকাকৈ এতিয়া এড হৈ থাকিব, যেইটা অৰ্ডাৰ মাৰোঁ সেনেকৈ 25 এড হৈ থাকিব। 4টা বজাত গেলি চাং, এতিয়া 550-600 মান হৈ যাব লাগে বাৰু, এইটো অংকটো মিলি যাব। 12টাৰ পিছৰ ফাৰ্ষ্ট অৰ্ডাৰ 37 প্লাছ 25 টকা, এইটো এক্সট্ৰাটো 12টাৰ পিছত এক্সট্ৰা মানে 25 টকাকৈ দিয়ে, এইটো এক্সট্ৰাটো। বাকী সৰু অৰ্ডাৰ এখিনি জেগাতে ঘূৰি থাকিব লাগিব, এতিয়া এখিনি জেগাত ঘূৰি থাকিলে অলপমান মনটো ভাল লাগি থাকে, বাহিৰত যাব লাগিলে অলপমান ভয় লাগে বাৰু। অৰ্ডাৰটো পিক আপ কৰি লওঁ, ইয়াতে অৰ্ডাৰ হৈ গ'ল পিক আপ এইটো। বাকী যাব লাগে ভাস্কৰ নগৰ ওচৰতে। ৰাতি এইটো ভাল খাটা অৰ্ডাৰতো বঢ়িয়া পইচা পায় না। ফাৰ্ষ্ট অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল, এইটো ৰিচ মাই অৰ্ডাৰ ডেলিভাৰ 5 ষ্টাৰ দি দাম। 36 ঠিকে আছে, চলি যাব। বাকী 25 টকা এক্সট্ৰা থাকিল না, সেইটো আৰু বঢ়িয়া। বাকী এতিয়া আৰু চাং প্ৰত্যেক গেলি অৰ্ডাৰ লাগে অলপমান জেগা জোৰত তিনিআলিত আড্ডা মাৰোঁ। জোৰত তিনিআলিত আড্ডা নেদলোঁ গাইছ, কাৰণ তাতে বহুত মানে মানুহক মাহা থাকে আহি কিনে চব ৰজা মানে চব ৰাতিৰ ৰজা। এতিয়া সেইকাৰণে মই তাৰ পৰা গুচি আহি কিনে শালপতিৰ দোকানৰ ফালে যাই আছোঁ। তো মানুহটোৱে দোকানত ৰখি আছে, আমাক গেলি ৰখি থকা বুলি কৈ থাকে দিয়কচোন। যাই কিনে অলপ সুখ দুখৰ কথা পাতোঁ, অলপমান মানুহটো চিনাকি হৈ গ'ল না, এতিয়া মানে কথা বতৰা পাতি অলপমান ভাল লাগে দিয়কচোন। সুখ দুখৰ কথাবিলাক ক'লে আনকি অলপমান জেগাতে কথা বতৰা পাতোঁ তাতে। বাকী অৰ্ডাৰ লাগাই নাই গাইছ, 12:50 হ'ল, এটা অৰ্ডাৰ দিলোঁ মই, অৰ্ডাৰ লাগাই নাই, কি কৰোঁ এতিয়া। তাৰে পিছত দিনততো বাৰু মই যে পেলনটো খাইছোঁৱে, 500 টকা হৈছে মাত্ৰ, আৰু এতিয়া 12টাৰ পিছত বা কি হয় আৰু ভগৱান জানে। সেইকাৰণে যাই আছোঁ লেকচাৰ মাৰোঁ, অৰ্ডাৰ নালাগিলি, অৰ্ডাৰ লাগিলে গুচি যাম আৰু নাকি। অৰ্ডাৰ লাগছে মোৰ তাতে ছেকেণ্ড অৰ্ডাৰ বিৰিয়ানী বাইট। থাৰ্ড অৰ্ডাৰ লাগছে গাইছ, এই মেকডনাল্ডছত মামাৰ লগত বহি আছোঁ, চিনি পাইছে না মামাক। বাকী মানে কেছটো কি হ'ল, ছেকেণ্ড অৰ্ডাৰটো মানে একো দেখা পাই নললোঁ, লোকেশ্যনত গেলি যাই পাইছোঁ এখন ঘপককৈ থাৰ আহিছি, দাদা মোৰ অৰ্ডাৰ লগালগ দি কিনে ডেলিভাৰ, সি বস্তুটো লৈ সি গুচি গ'ল বাৰু, এনেকৈ দেখা নহ'ল। সেই 3 নম্বৰ অৰ্ডাৰ লাগছি, এইটো যাব লাগিব মই ভাঙা ঘৰ। বাকী ইয়াতে আহি কিনে ৰখি আছোঁ, অৰ্ডাৰটো অলপমান ডাঙৰ চাগে, অলপমান সময় লাগিব, এতিয়া অলপ সময় ৰখোঁ। বাকী ওচৰে পাজৰে ঘূৰি আছোঁ, বাকী মোৰ লগতটো একদম গুৱাহাটীৰ বাহিৰ, তাক লাম্বা অৰ্ডাৰে দি আছে পুৰা, মইহে বাৰু খাটা মাৰি আছোঁ বাৰু। একে ৰাতি খাটা অৰ্ডাৰ মাৰিলেও ভালে, 25 টকাকৈ এক্সট্ৰা পাই থাকে না সেনেহেন। বাকী লাম্বা অৰ্ডাৰ মাৰিলেও ভাল লাগে দিয়কচোন, কাৰণ একেলগে পইচাটো পাই যায় না বাৰু। চাং 2টাহে বাজে লাহে লাহে, টাইম কিমান হ'ল 1:19, বাকী আৰু 2 ঘণ্টা আছে পৰি। বাকী সেইখিনি সময়ত কি হয় ক'ব নোৱাৰে, কাৰণ লাষ্ট টাইমত মানে জমেট'ই অৰ্ডাৰ ভাল দি দিয়ে, লাম্বা অৰ্ডাৰ দি দিয়ে, টেনশ্যন নাই। সেইকাৰণে এতিয়া মামাৰ লগত বহি আছোঁ বঢ়িয়াকৈ, এতিয়া ৰখোঁ অলপ সময়, অৰ্ডাৰ হ'লে পালোঁ সিহঁতে মাতি দিব, তাত যাম ভাঙা ঘৰ। অৰ্ডাৰ হৈ গ'ল পিক আপ, যাই আছোঁ ভাঙা ঘৰ। অৰ্ডাৰ দিবা আহি পিছত লোকেশ্যন, কাষ্টমাৰ বোলে আহি আছে। ট্ৰিপ কমপ্লিট, 58 পালোঁ, বঢ়িয়া। আজি এটা গুড নিউজ আছে গাইছ, কি গুড নিউজ গম পাই না। মোৰ যোনটো লগৰ ল'ৰা আছে সত্যব্ৰত শৰ্মা, সি মানে IITক মানে অৰ্ডাৰ ডেলিভাৰ কৰিব গৈছে। যাই কিনে মানে কেছটো কি হ'ল, তাত 2টা বস্তু মানে কাষ্টমাৰটোৱে ফোন কৰি কিনে কৈছে বোলে আপুনিয়ে বোলো খাই থৈ দিয়ক, তাকে মানে খাব দিছে বোলে, সিয়ে নলে অৰ্ডাৰটো মানে তাৰমানে কেনচেলেই হ'ল, সি ডেলিভাৰ মাৰি কিনে লৈ আহিব। এতিয়া গুড নিউজটো হ'ল কি, 2টা চিকেন আইটেম, তে মই ৰাতিপুৱা বেলেগ বস্তু খাব নাংগে আৰু, সেই 2টা খায়ে বিন্দাছ মই ৰুমত গুচি যাম আৰু, টেনশ্যন নাই। বাকী ভেজ আইটেম এটা কিবা এটা লৈ ল'ম মই তাক গেলিও, কাৰণ সি যিহেতুকে এইখিনি বস্তু মোক গেলি লৈ আহিব নে কি। বাকী অৰ্ডাৰৰ কাৰণে ৱেইট কৰোঁ, সি গৈছে IIT, আহিব গেলি অলপ সময় লাগিব, মোৰ বাৰু জিভাৰ পানী পৰবা ধৰছিহে সেনেহেন। বাকী লগ পাই আছোঁ দিয়ক, আৰু অৰ্ডাৰ লাগব, আৰু এইটো অৰ্ডাৰ কমপ্লিট হ'ল যিহেতুকে। অৰ্ডাৰ বেয়া আজি গাইছ, অৰ্ডাৰ বেয়া মোৰ, আৰু এতিয়া অৰ্ডাৰ লাগাই নাই। 3টা অৰ্ডাৰ দিছোঁ মই 12টা বজাৰ পিছত, আৰু অৰ্ডাৰে নাই, কিন্তু তামাম খাব পাইছোঁ আজি গাইছ। হয় অলৰেডি কেক এটা খালোঁৱে, এতিয়া আৰু এই পিজ্জা আৰু চিকেন উইংছ কেনচেল হৈছে বোলে, এতিয়া সেই খাব পাইছোঁ, কিন্তু পইচা পোৱা নাই, সেইটোহে দুখ লাগি আছে, আৰু উপায় নাই কি কৰিব। বাকী যাই আছোঁ শালপতিৰ দোকানত, অৰ্ডাৰ নিদিলে মই তাকে লেগিয়ে যোৱা যায়, অলপমান যাই কিনে লেকচাৰ মাৰোঁ সেনেহেন। শালপতিৰ দোকানত লেকচাৰ মাৰি থাকাতে 3 নম্বৰ অৰ্ডাৰ লাগিল গাইছ, 4 নম্বৰ অৰ্ডাৰ, ইণ্ডিয়ান গ্ৰেভি হাউচ, সেইখন ৰেষ্টুৰেণ্ট যাব লাগে মই বেলতলা জেগা। কাষ্টমাৰে মোক ফোন কৰিছে অৰ্ডাৰ লগাৰ লগে লগে, বোলে এটা চিগাৰেট আৰু 2 পেকেট চিখৰ লৈ আহিব।
তাকে দোকানতে আছোঁ মই যিহেতুকে এতিয়া লৈ লওঁ বস্তুটো বাকী চাই থাকিম আৰু একদম আৰু কাষ্টমাৰৰ লোকেশ্যনটো আপোনালোকে চাব নেকি দেখাই আছোঁ চাওক কেনেহান লোকেশ্যন দিছে শান্তনা বড়ো আহি গ'লে হ'ল নাইদে বেলতলা তিনিআলি গুৱাহাটী আহি গ'ল দে নাইদে এইটোৰো কেনে লোকেশ্যন বাকী যাই কেনে চাওঁ শালপতি শিখৰ এটা দিয়ক আৰু চিগাৰেট দুটা দিয়ক কাষ্টমাৰে লৈ যাব নিচিনা লৈ যাওঁ অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড 77 + 25 মজা অৰ্ডাৰ লাগছে আৰু গাইছ চাবৱে অৰ্ডাৰ লাগছে গাইছ চাবৱে যাই আছোঁ এইটো অৰ্ডাৰ দিব আনবা কাৰণে পিক আপ কৰিব কাৰণে এইটো অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ ই 35 টকা দিলাক মোক 28 টকা হৈছিল মোক 7 টকা বেছিকৈ দিছে বাৰু এতিয়া 1-2 টকা বেছিকৈ পাই থাকিলে ভাল লাগে ন বাকী এইটো অৰ্ডাৰ যিমান আনবা যাই আছোঁ এই বেলতলা ৰাস্তাৰ মাজেদি এখনি জেগাৰ মানে ইমান পাজুল লাগে নহয় মোৰ কি ক'ব একদম মানে এটা খজে প্ৰতি গলি আছে বোলে এই হাতীগাঁও বেলতলা এখনি জেগাৰ ভিতৰে এই 3 বছৰ ধৰি জমেটো মাৰিলোঁ কিন্তু মই ধৰি লওক এই হাতীগাঁও বেলতলাৰ এখনি জেগাৰ মই মানে লোকেশ্যনখিনি আজিকালি মই বুজিয়ে পোৱা নাই এতিয়া মেপ লগাব লাগবই মই একেই একদিন মই ভাবছিলোঁ বোলে 6 মাইল হৈ সোমাই কেনে মই বেলতলা হৈ মই ওলাই গুচি যাম হা ভাবাতে কি হৈছে মই 6 মাইল হৈ সোমাই কেনে মই 6 মাইল হৈ ওলাই গৈছোঁ আৰু এই অৱস্থা হৈছিল কাৰণ তোকে গলিয়ে আছে না কমচে কম এটা জেগাতে কমচে কম 100-200টা গলি আছে সেনে সেইকাৰণে এখনি জেগাৰ মানে পাজুলটো মোৰ আজিকালি ক্লিয়াৰ হোৱাই নাই মেপ লগাব লাগবই বাকী অৰ্ডাৰৰ মাজত আছোঁ চাবৱে বাকী গিগ বুক কৰিব পাৰিছিলোঁৱে গাইছ গিগ বুক কৰিব পাৰিছিলোঁৱে কাৰেক্ট মানে কি হ'ল ৰাতি 12টাৰ পিছত আমি 1 ঘণ্টাকৈ গিগ বুক কৰি থাকোঁ সেইকাৰণে ধৰি লওক 1 ঘণ্টা গিগ বুক কৰিছোঁ যিহেতুকে 2টা বজাৰ আগে বুক কৰিব লাগে মোৰ মনত পৰছি 59ত ধপককৈ গাড়ীখন ৰখাই কেনে ডাইৰেক্ট আৰু গিগটো বুক কৰি লৈছোঁ বাচি গৈছোঁ বাকী নহ'লে আৰু ৰুমকে যাব লাগিল আৰু উপায় নাই আৰু বাকী এইটো অৰ্ডাৰ যাওঁ চাবৱে গেলি যাওঁ ক'ত যাব লাগে চাওঁ অৰ্ডাৰ হৈ গ'ল পিক আপ এইটো যাব লাগে মই চিৰিয়াখানাৰ সন্মুখতে আনন্দনগৰ অৰ্ডাৰ ডেলিভাৰ্ড হৈ গ'ল 72 + 25 100 টকাই পালোঁ এইটো অৰ্ডাৰত বঢ়িয়া আজি যি মোক আৰু ৰখেছি আৰু ৰেষ্টুৰেণ্ট মাখাই মানে অৰ্ডাৰৰ কাৰণেও ৰখি আছোঁ মই মানে বহি মোৰ টাপলা বিষে গৈছে এইটো আৰু অৰ্ডাৰ লাগছে 45 এটা হেংৰাবাৰীতে দিব লাগে আৰু দি দিওঁ যাই কেনে বাকী কি ক'ব 8 দিনতো মোক মাছছি আজি এনেকৈ অৰ্ডাৰ দিয়া নাই এতিয়াও মোক সেনেকৈ অৰ্ডাৰ এনেকৈ দি আছে যদিও সৰু অৰ্ডাৰ আৰু বহি আৰু বাকী চাং এইটো অৰ্ডাৰত দি দিওঁ বাকী আৰু আমাৰ শৰ্মা ডাঙৰীয়া আহি পাইছি আৰু অৰ্ডাৰ কেইটা আনছি না কেঞ্চেল হোৱা অৰ্ডাৰ কেইটা সেইকেইটা খাং বাকী যিমানে ৰাতি হৈছে সিমানে আৰু এনাৰ্জি ল' হৈ যায় আছে গাইজা টোপনি লাগছে অলপ ৰাতি এই কুকুৰকেইটাক গেলি না বেয়া খং উঠে পিছে খেদে সেইকাৰণে মই যি ওচৰ খেদাৰ লগে যাই কেনে গাড়ী ৰখাই কেনে যাই কেনে তাহাকে খেদি গৈছোঁ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল পালোঁ মই 45 আৰু এইফালে 25 টকা 70 টকাই মোটামুটি বাৰু বঢ়িয়া এতিয়া যাই আছোঁ আৰু বিৰিয়ানী পাই জেগাতে এই আমাৰ শৰ্মা ডাঙৰীয়া আহি পাইছে না পিজ্জা কেইটা খাং মস্ত ভয় লাগছি ভোক লগাৰ কাৰণে টোপনিও লাগছি মানে বহুত দিন হ'ল মই ৰাতি কৰা নাছিলোঁ না সেইকাৰণে মানে অলপমান টোপনিটো লগা হৈছে এতিয়া আস্তে আৰু অভ্যাস হৈ যাব বাৰু কাৰণ বহুত দিন হ'ল ৰেষ্ট লৈ ল'লোঁ না অলপমান সেইকাৰণে মানে অলপমান টোপনি লগা হৈ আছে যাই কেনে অলপমান পিজ্জা খাই দিলি অলপমান টোপনিটো নোহোৱা হৈ যাব আৰু 4টা বাজে আৰু 3টা বাজি গ'ল যিহেতুকে আৰু 1 ঘণ্টাহে আছে যাই কেনে ৰুমত আৰু শুই থাকিবা যি আছে আৰ্নিং বেয়া আজি গাইছ হ'লেও চাওঁ আৰু 1 ঘণ্টাত চাক্কা পাল্টিও যাব পাৰে না সেইকাৰণে অৰ্ডাৰ লাগছিল হাতীগাঁও এইটো ৰাতি হ'লি আৰু এনেকৈ অটো নিদিলি ৰখি থাকিবৰ কাৰণে ইমান খং উঠে নহয় মানে ইমান মহে কামৰে আৰু এৰে মহকেইটা আমাৰ গাঁৱৰ মহৰ দৰে নহয় এৰে মহকেইটা খালী গোটেই দবৰা দি উঠে গোটেই একদম ঠাং থাকে পুৰা একদম থাকে আমাৰ গাঁৱৰ মহকেইটা খালী আৰু গমেই নাপায় এতিয়া অৰ্ডাৰ লাগছে আৰু এটা হাতীগাঁও বাকী যাই আছোঁ হাতীগাঁও কেলি অৰ্ডাৰটো ডেলিভাৰ কৰোঁ লাষ্ট অৰ্ডাৰ হ'ব নেকি 3:24 হ'লে এইটো লাষ্ট অৰ্ডাৰে হ'ব চাগে যদি এইটো আগতে দি দিয়ে যে কমপ্লিট কৰোঁ দেন কথা নাই আৰু এটা অৰ্ডাৰ মাৰি কেনে দি দিছে ছাৰ তাকে ৰুমত যাঙাৰ গাইছ বম টোপনি লাগছি হয়তো অভ্যাসটো নহয় হৈ গ'ল না এইকাৰণে মানে আহি পালোঁ মই পিজ্জা হাট এই পিছফালে এখন বাকী ৰিচ মাৰোঁ ৰ'ব অৰ্ডাৰ ৰেডি হোৱাই নাই আৰু 3 মিনিট লাগবই বোলে ৰখোঁ অলপ সময় তাত যাম আৰু এখিনিত এইটো অৰ্ডাৰ ডেঙাৰ
অৰ্ডাৰ হৈ গ'ল পিক আপ এইটো পিজ্জা তোৰ অৰ্ডাৰ পিঠা মানে ৰেষ্টুৰেণ্টত চলি মাক এইচা খং উঠা নহয় খানে মূৰে চৰাব ইচ্ছা যায় মানে একদম মানে যাই কিনে একদম পূৰা বজে টেং সেনাহান লাগে আৰু কিন্তু উপায় নাই ইও কাম কৰি খাই আছে সেনাহান বাকী নিজৰ খংটোকে অলপমান কমে দেং দক নহ'লে কেতিয়াবা ইচ্ছা খং উঠে নহয় মানে কি যে হ'ব মানে একদম কি বুলি ভাবে বা নিজকে ৰেষ্টুৰেণ্টৰ মালিক বুলি ভাবে নেকি ঘণ্টাৰামা হাতে তথাপিতো একো নকলোঁ আৰু ইও কাম কৰি কিনে খাই আছে আকলা আকলি ৰাতি বল দিছে সেইকাৰণে এই চাৰি বজাৰ জেগাটো মই বিচাৰিয়ে পোৱা নাই গাড়ীত চাবি লগাই দিছোঁ যাব লাগে মই বৰমতৰীয়া 6 মাইল এইটো অৰ্ডাৰ দিয়াৰ পিছত আৰু এটা অৰ্ডাৰ লাগব কাৰণ অৰ্ডাৰটো সলকান্তে পালোঁ না ইয়াত 3:34 হ'ল এতিয়া কমচে কম এইটো অৰ্ডাৰ দিয়া হ'ব মই 10 মিনিটমান অৰ্ডাৰটো দিয়া হৈ যাব পিছত আৰু এটা অৰ্ডাৰ লাগব সেইটো অৰ্ডাৰ মাৰি আৰু ৰুম আৰু অৰ্ডাৰ নালগিলিয়ে ভাল লাগে আৰু গাইছ বস্তুখিনিতো মোৰ লগতে আছে না খানাৰ বস্তুখিনি কেঞ্চেল হোৱা বস্তুখিনি সেইখিনি গেলি আৰু লোভটো যাই আছে সেনাহান বাকী অৰ্ডাৰটো ডেলিভাৰ কৰি দাং কৰি কিনে চাওঁ যদি লাগলাক নালগিলি খাই লৈ কেনে ৰুম অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ 327 কালেক্ট কেছ নাজানে ৰেটিং ইয়াত 48 বাৰু এইটো পালোঁ কাম বা হয় বা 48 52 75 মান হৈছে চাগে বাকী আৰু এটা অৰ্ডাৰ লাগে যদি লাগক নহ'লে ডাইৰেক্ট ৰুমত যাম আৰু বেয়া টোপনি লাগছি গাইছ মস্ত মহ দাঙি লৈ যাব খোজে একেবাৰে বাৰু ৰুমৰ ফালে যাই থাকোঁ আৰু বিৰিয়ানী বাইট আমাৰ ৰুমৰ ওচৰতে আছে না সেইখন দোকান সেইখিনি জেগাত ৰখোঁ অলপমান বাকী কেঞ্চেল হোৱাখিনি খাং নে কি সেইটো এটা এক্সাইটমেণ্ট বনি আছে মানুহ জীৱন ক'ৰ পাই ক'ত কিনকে কষ্ট কৰি আছে হয় না এতিয়া ধৰি লওক কাবাই আপোনাৰ যাই আছে এতিয়া বাজাৰ কৰিব কাৰণে কাবাই যাই আছে বাজাৰত দোকান দিবা কাৰণে অটোৱালা মাখা এতিয়া ওলাই গৈছি কাম কৰা মানুহ মাখা গোটেই মাখা ওলাই আহিছে এতিয়া কাবাই বোলে ক'ৰবাত যাব মানে কয় কিমান যি মানুহবিলাক এতিয়া মই জমেটো মাৰি আছোঁ এনেহেন দিয়কচোন এতিয়া চবেই নিজৰ জেগাতে কষ্ট কৰি আছে ন সেয়ে কথা জীৱনক খাব লগা এতিয়া পেটটোৰ কাৰণে বল দিব লাগিব যি আছে আৰু নে কি বাকী এইটো অৰ্ডাৰ দিলোঁ দি কেনে এইটো অৰ্ডাৰ হৈ গ'ল দিয়া অৰ্ডাৰ এতিয়া যাই আছোঁ আৰু ৰুমৰ ফালে এখন বিৰিয়ানী বাইট ৰেষ্টুৰেণ্টৰ সন্মুখত অৰ্ডাৰ লাগে না চাং নহ'লে আৰু শেষ আছে ইচ্ছা নাই আৰু গাইজ বৈদ্য টোপনি লাগছে অৰ্ডাৰ নালগিলে আৰু গাইজ সেইটো অৰ্ডাৰে লাষ্ট আছিল বাকী তাৰে পিজ্জা কেঞ্চেল হৈছিল নাই পিজ্জা পাৰ্টি কৰি জাঙাৰ ছাৰো আহি পাইছে আমাৰ ধুনীয়াকৈ পিজ্জা পাৰ্টি কৰি কেনে তেওঁক এটা ৰোল কিনি দিছোঁ ভেজ ৰোল বোলো তেওঁ যদি চিকেন অৰ্ডাৰ কেঞ্চেল কৰি লৈ আহিছে তেতিয়া মই ভেজ ৰোল এটা দি দিছোঁ তেওঁক দি কেনে এতিয়া চিকেন টিকেন খাই কেনে পিজ্জা ইজা খাই ৰুমত যাই কেনে ঘুমাই থাকোঁ আৰু বেয়া টোপনি লাগছি গাইছ আজি ডিনাৰ এইটো এটা মজা পিজ্জা পাৰ্টি হৈ গ'ল ডিউটিও শেষ হৈ গ'ল এতিয়া যাই আছোঁ ৰুমত বাকী আৰ্নিং কিমান কৰিছোঁ গম পাইছে না চাওক 12টাৰ পিছত মাৰছোঁ মই 389 12টাৰ আগত হ'ল 651 মোটামুটি 1000 টকা আৰু 1000 টকা 1050 টকামান হৈছে বাকী ৰুমত যাঙাৰ আজি বেপাৰ বেয়া হৈছে মোৰ অলপমান বাকী যিমান বল দিলেও মানে নহ'ল আৰু সেইকাৰণে এতিয়া যি হ'ল হৈ গ'ল বেপাৰ খতম এতিয়া ৰুমত যাই কেনে ঘুমাই থাকোঁ আৰু বাকী ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি দিব আৰু একো কৰিব নালাগে গুড নাইট বাই